নমস্কাৰ আজি মই আপোনালোকৰ লগত আমাৰ শিশুক কেনেদৰে আগবঢ়াই নিব পাৰি তাৰ দুটামান কথা আলোচনা কৰিব বিচাৰিছো। বৰ্তমান সময়ত আমি শিশুক আগবঢ়াই নিয়াটো এটা বৰ ডাঙৰ সমস্যা হৈ পৰিছে, কাৰণ আমাৰ এতিয়া টেকনিক্যাল জগতখনৰ লগত আমি শিশুক কেনেকৈ আগবঢ়াই নিব পাৰোঁ। এই ক্ষেত্ৰত আমাৰ পিতৃ মাতৃৰ যি দায়িত্ব আৰু শিক্ষকৰ যি দায়িত্ব আৰু নিজৰ ঘৰখন, এই তিনিটা কেন্দ্ৰ কৰি আমি এটা শিশুক আগবঢ়াই নিব পাৰোঁ। এটা শিশু জন্ম হোৱাৰ দিনাৰ পৰাই তাক সেই ঘৰখনৰ প্ৰতি দেউতাক মাকে বা অন্যান্য লোকসকলে আগবঢ়াই নিয়াটো এটা অতি গুৰুত্বপূৰ্ণ, যে শিশুটোক আমি কিদৰে গঢ়িব লাগিব। বৰ্তমান সময়ত আমাৰ যৌথ পৰিয়াল একেবাৰে নাথাকে, যিহেতু ছিংগুল ফেমিলি অৰ্থাৎ একক পৰিয়াল থাকে, গতিকে পিতৃ মাতৃও যথেষ্ট ব্যস্ততাৰ কাৰণে সময় কম দিব। আৰু এই ক্ষেত্ৰত আমি ল'ৰা ছোৱালীক সময় দিব নোৱাৰোঁ, ল'ৰা ছোৱালীৰ মনৰ ভাৱ বুজিব নোৱাৰোঁ, ল'ৰা ছোৱালী কি সমস্যাত ভুগিছে সেয়া বুজিব নোৱাৰোঁ। কেৱল আমি ল'ৰা ছোৱালীক মোবাইলটো দি ব্যস্ত কৰাই থওঁ। এতিয়া আমি কেনেকৈ ল'ৰা ছোৱালীটোক মোবাইলটো আঁতৰাই পেলাই আগবঢ়াব পাৰিম, তাৰ কাৰণে আমি কি কৰিব লাগিব, যে আমি ল'ৰা ছোৱালীক ৰাতিপুৱা উঠাৰ পৰা একদম শিশু অৱস্থাৰ পৰাই যে আমি সিহঁতক এখন ৰুটিন বনাব লাগিব। আমি সিহঁতক নিয়মানুৱৰ্তিতা শিকাব লাগিব, যে কি ধৰণে আমি শিশুটোক ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা হাত মুখ ধোৱা, দাঁত ব্ৰাছ কৰা বা কি ধৰণে শিশুটোক আমি শিকাম, এইখিনি আমাৰ এখন ৰুটিন লাগিব। আমি শিশুটোক সেই ধৰণে শিকাব লাগিব। ২ নম্বৰ কথা, শিশুটোৱে সৰুৰ পৰাই তেওঁ নিজৰ বয়স অনুযায়ী যি কাম কৰিব পাৰে, যে নিজৰ বিচনাখনো যদি অকণ ফিট কৰিব পাৰে বা দুই এটা যি কাম কৰিব পাৰে, নিজৰ পানী খোৱা গিলাচটো অখালি থ'ব পাৰে বা এনেধৰণৰ নিজৰ ভাতৰ কাঁহীখনো যে আঁতৰাই থ'ব লাগে, এনেকুৱা ধৰণৰ কথাখিনি আমি শিকাব লাগিব। আৰু তাৰ লগে লগে আমি এনেকুৱা হ'ব নালাগিব যে তুমি পঢ়াচোন, পঢ়াৰ পিছত মোবাইলটো দিম, তুমি অকণমান ভাত খোৱাচোন, তাৰপিছত তোমাক মোবাইলটো দিম, এই ধৰণৰ আমাৰ কোনো চৰ্ত থাকিব নালাগিব। কাৰণ আমি যেনেকৈ এণ্টাৰটেইনমেণ্ট, আমি যেনেকৈ আনন্দ কৰি ভাল পাওঁ, যে আমি কিবা এটা বস্তু খাই ভাল পালে আকৌ অকণ বেছি খাওঁ, বা যদি ফুৰি ভাল পাওঁ অকণ ফুৰিছোঁ, তেনেকুৱা শিশুবিলাকো আচলতে এনেকুৱা সিহঁতো এটা টেকন'লজি টাইপ আমি সিহঁতক ভাবি ল'লেই হ'ল, যে আমি কেনেকৈ সিহঁতক বনাব পাৰোঁ। সেইটো সম্পূৰ্ণ পিতৃ মাতৃ আৰু শিক্ষাগুৰুৰ হাতত থাকে, কাৰণ শিক্ষাগুৰুৰ ভূমিকা থাকে, যিহেতু এটা শিশুৱে ঘৰখনৰ পিছতে এখন বিদ্যালয়লৈ আগবাঢ়ে। গতিকে বিদ্যালয়ত আমি এটা নিৰ্দিষ্ট সময়ৰ কাৰণে শিশুসকলক পাওঁ, কিন্তু বাকী গোটেইখিনি দায়িত্ব বেছিকৈ থাকে মাকৰ, যিহেতু শিশুৱে মাককে সকলো কথা খুলি কয়। গতিকে আমি মোবাইলত কোনো চৰ্ত নাৰাখি পেলাই আমি সিহঁতক শিকাব লাগিব, যে আমি মোবাইলটো কেতিয়াবা কি ইউজৰ কাৰণে দৰকাৰ সেইটো তেওঁলোকে জানিব লাগিব। কাৰণ তেওঁলোকৰ হাতত মোবাইল তুলি দিয়াৰ পিছত তেওঁলোকৰ যি ডপামিন ৰিলিজ হয়, তেওঁলোকে সেইকাৰণে মোবাইলটো এৰিব নোখোজে। সেইটো এক প্ৰকাৰৰ আচলতে এডিকশ্যনেই হয়। সেইকাৰণে আমি শিশুক আমি নিজে আগবঢ়াই দিব লাগে। আমি কেতিয়াও ভাবিব নালাগে যে শিশুটোৱে কি কৰিলে যে চৰ্ত সাপেক্ষেহে আমি কৰিব লাগিব, সেনেকুৱা নহয়। আমি আজৰি সময়ত সিহঁতক, আগত আমাৰ সাধু কৈছিলে ককা আইতাহঁতে, এতিয়া আমি সাধুৰ কিতাপখন তুলিব পাৰোঁ, নতুবা আমি সাধুৰ কথা কাহানী সিহঁতক ফটো দি চাই পেলাই বুজাব পাৰোঁ, ক'ব পাৰোঁ, ছবি আঁকিব দিব পাৰোঁ, বেলেগ কাৰ্টুন আমি দিব পাৰোঁ। তেনেকুৱা ধৰণৰ কামে সিহঁতক মনোযোগ আকৰ্ষণ কৰিব, স্মৃতিশক্তি বাঢ়িব, লগতে তেওঁলোকৰ ধৈৰ্য বাঢ়িব। আৰু এনেধৰণে আমি শিশুক, আজিৰ শিশু হৈছে কাইলৈ আমাৰ সম্পদ। গতিকে আমাৰ জীৱনত এনেকুৱা ধৰণৰ সমস্যা আহি যায়। মই আজি আৰু বেছি আলোচনা নকৰোঁ, মই ক'ব খুজিছোঁ এটা মোৰ নিজা অভিজ্ঞতা। আজি কেইদিনমান আগতে মই এখন দোকানত কিতাপ কিনিব গৈছিলোঁ, আৰু ঠিক মই মন কৰিছিলোঁ যে আন এজন ল'ৰায়ো, ছাত্ৰ এজনেও কিতাপ কিনিছে, তেওঁ ছাত্ৰই হয়, কিন্তু তেওঁ কিবা এটা সমস্যাৰ কাৰণে এটা 20 টকা এটা দোকানখনক কৈছিলে যে কমাই ল'ব পাৰে নেকি। কিন্তু কথাটো এনেকুৱা আছিলে যে তেওঁ হয়তো দেখি গম পাইছিলোঁ যে কিমান কষ্ট তেওঁৰ আছে, কাৰণ আমি অনুভৱ কৰিব পাৰোঁ বা অনুমানো কৰিব পাৰোঁ। গতিকে আমাৰ জীৱনত আৰু কেনেকুৱা ধৰণৰ সমস্যা আহিব আমি নাজানো। গতিকে আমি প্ৰত্যেকেই সচেতন হ'ব লাগে। ল'ৰা ছোৱালীক সৰুৰ পৰা প্ৰত্যেকটো ব্যৱহাৰিক জ্ঞান আমি দিবলৈ চেষ্টা কৰিব লাগে, কাৰণ বৰ্তমান হৈছে একদম টেকন'লজি। গতিকে আমি এনেকুৱা ডিজিটেল ৱৰ্ল্ডত আমি যিখিনি পাৰোঁ আমি ব্যৱহাৰিক জ্ঞান দিবলৈ আমি সৰুৰে পৰা ছাত্ৰ ছাত্ৰীক শিশুটোক আমি
চেষ্টা কৰিব লাগে এইখিনিয়ে মানে অনুৰোধ থাকিলে আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব কিবা থাকিলে কমেন্ট কৰিব আপোনালোকৰ যদি কিবা সমস্যা আছে আপোনালোকে ক'ব নমস্কাৰ